আজি মই নতুন প্লাই হেৰিৰ পৰা গাঁৱৰ পৰা চিন্নন্দৰাম সোণোৱালে আৰু মোৰ সতীৰ্থ বহুত আছে তেখেতক লৈ আজি আপোনালোকৰ ওচৰত এটা কথা জনাব বিচাৰিছোঁ। আমাৰ এইটো বহুত পুৰণি ৰাস্তা, কিন্তু ৰাস্তাটো ডেভেলপ হোৱা নাই। আজি বহুত যুগৰ পৰা আপোনালোকৰ ইয়াত আমি এপ্লিকেশ্যন কৰি আহিছে ৰাইজে, মানে সমূহ হেৰিলৈ মন্ত্ৰীবৃন্দলৈ আৰু MLA MP লৈ, তথাপিতো আজিলৈকে এই ৰাস্তাৰ বিষয়ে আজি হেৰিয়ে MLA MPয়ে আমাৰ ৰাস্তাটো বনোৱাৰ মানে প্ৰয়াস কৰা নাই। এইকাৰণে আমি বহুত ভুক্তভোগী হৈছোঁ। আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকে যিবিলাক পঢ়া শুনা ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰিবৰ কাৰণে বহুত কষ্ট হয়, বোকাত অহা যোৱা কৰিবলগীয়া হয়। এনেকুৱা এটা কষ্টৰ আমাৰ মাজেদি ল'ৰা ছোৱালীয়ে পঢ়ি গৈ বাহিৰলৈ যাবলগীয়া হৈছে। আজি দেখিছোঁ বহুত জেগাত বহুতো উন্নতি হৈছে, কিন্তু আমাৰ গাঁওখনৰ উন্নতিৰ চকুৰ কোনো চোৱা নাই। এইকাৰণে আমি খুব দুখিত। আজি আমাৰ গাঁওখনত প্ৰায় 150-200 মানুহ ঘৰ আছে। এই 150-200 মানুহৰ ঘৰৰ মানে যি জৰাটো ভুগিছে। আজি চৰকাৰক মই এইটো অনুৰোধ কৰোঁ, এই বিষয়লৈ চাব লাগে, ৰাস্তাৰ ওপৰলৈ উন্নতি কৰিব লাগে। উন্নতি হৈছে বুলি কয়, বহুত জেগাত উন্নতি হৈছে, কিন্তু আমি নিজকে দেখিছোঁ নিজৰ আমাৰ জেগাখনেই উন্নতি হোৱা নাই। আমি কেনেকৈ ক'ম চৰকাৰক যে বহুত উন্নতি হৈছে বুলি ক'লেই আমি মানি ল'ম। আজি যদি চৰকাৰে এইটো কৰি দিয়ে, চাই দিয়ে, তেতিয়া ক'ম আমি বেলেগ বেলেগ জেগাতো মই গৈছোঁ দেখিছোঁ, হয় উন্নতি হৈছে বুলি কয়, কিন্তু ৰাস্তাৰ কাষৰবিলাকহে উন্নতি হৈছে, মেইন ৰাস্তাৰ কাষৰবিলাক। কিন্তু গাঁও ভূঞা মানুহবিলাক কি মানুহ নহয় নেকি? গাঁও ভূঞে থকা মানুহবিলাকো মানুহেই হয়। ইহঁতৰ পৰা ভোট ল'বলৈ আহে, কিন্তু ভোটৰ সময়তে আহে, তাৰপিছত সিহঁতে এই হেৰিটোৰ কাৰণে ৰাস্তা পদূলি আৰু উলটি নাচায় আৰু ভোটত জিকি গ'ল, বল বহি গ'ল ওপৰত। এইসকল মানুহৰ তেনেদৰে নেতা আমি নিবিচাৰোঁ। আমাক বিধায়ক চক্ৰ গগৈক বহুতবাৰ ইয়াৰ ৰাইজে এপ্লিকেশ্যন দিছে, দৰখাস্ত কৰিছে, দেখুৱাইছে, ৰাস্তাটো ঘূৰাই পকাই দেখুৱাইছে, কিন্তু তেখেতসকলে আহি চাই মানে আৰু একো কৰা নাই। মাত্ৰ সিহঁতৰ চোৱাৰ কাম, চাই যায়, কিন্তু এইটো যে ডেভেলপ কৰিব লাগে, উন্নত কৰিব লাগে ৰাস্তাটো, সেইটো কিন্তু সিহঁতে ভবা নাই। এনেকুৱা এটা হৈছে আমাৰ চক্ৰধৰ গগৈৰ দ্বাৰা। তো ক'বলৈতো বহুতে আছে, কিন্তু এটাই ভাল লাগিছে যে আমাৰ যিটো ৰাস্তা আপোনালোকে আহি যিটো দেখিছে, আপোনালোকে নিউজ কৰিবলৈ বিচাৰিছে যিটো ৰাস্তা, যে এইফালে দেখিছে যিটো অৱস্থা জৰাজীৰ্ণ। আজি ফাগুনৰ প্ৰথম সপ্তাহত এজাক কিনকিনীয়া বৰষুণতে এনেকুৱা অৱস্থা হৈছে যে ৰাইজে যিটো দুৰ্ভোগ ভুগিছে। কিন্তু আমি তাৰ কাৰণে এটা গৌৰৱ চৰকাৰক দিব বিচাৰিছোঁ যে অসমৰ গোটেই বা ভাৰতৰ গোটেই ইমান যে উন্নয়নৰ কথা কৈছে তেওঁলোকে চৰকাৰে, যে এই উন্নয়ন কৰাৰ পিছত আমাৰ অৰিজিনবিলাক যিটো হেৰাই গৈছে, যে আমাৰ গাঁৱলীয়া পথবিলাক বা তেনেকুৱা ধৰণৰ যিটো হেৰি আছিলে, আমাৰ কেঁচা পদূলিৰ বা কেঁচা ৰাস্তাৰ যিটো হেৰি আছিলে, সেইবিলাক হেৰাই গৈছে। তো এইটো এটা চৰকাৰে যদি সম্ভৱ এইটো এটা চেম্পুল হিচাপত যদি ৰাখিব বিচাৰিছে, ঐতিহাসিকভাৱে সংৰক্ষণ কৰিব বিচাৰিছে বুলি আমি ভাবিছোঁ এইটো কথা, যে চব জেগাতে উন্নয়ন হৈছে বুলি কৈছে, কিন্তু আমি লোকৰ কথা নকওঁ। আমাৰ এইটো যিটো নতুন বলাই এৰাহতি এনেকুৱা এটা জেগা হয়, যিটো আমাৰ ডিব্ৰুগড় হেৰিৰ পৰা সদৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰত আমি অৱস্থিত এখন সোণোৱাল কছাৰী অধ্যুষিত গাঁও হয়। আমাৰ যিটো এটা সন্মুখতে আপোনালোকে চাওক, এখন মনোমোহা প্ৰাকৃতিক এটা আমাৰ এখন এৰাহতি আছে, য'ত আমাৰ বহুত সম্ভাৱ্য ইয়াত মানে পৰ্যটনৰ স্থলী আছে ইয়াত। তাৰ পাৰে পাৰে যিটো ৰাস্তা গৈছে, এই ৰাস্তাটোৰ লগত আমাৰ প্ৰায় 80 ঘৰ মানুহৰ অহা যোৱা হয়। 80 ঘৰ মানুহ বুলি ক'বলৈ অকল মানুহ বুলি নহয়, ল'ৰা ছোৱালীৰ পৰা আদিকে ইয়াত এখন শিক্ষানুষ্ঠান আছে, আমাৰ ME স্কুল আৰু হাইস্কুল আছে। সেই হাইস্কুলখনলৈ প্ৰায় 30-40 জন ল'ৰা ছোৱালী এই ৰাস্তাটোৰ অহা যোৱা কৰিব লগা হয়, নিতৌ ক্লাছ কৰিব লগা হয়। আৰু এই অঞ্চলৰ পৰা আপোনালোকে ডিব্ৰুগড় সদৰত যদি চায়, যে ৰাতিপুৱা যিমানখিনি বাঁহ বিক্ৰী হয়,
ডিব্ৰুগড় সদৰত মিলন নগৰ টিভি চেণ্টাৰৰ ওচৰত যিমানখিনি বাঁহ বিক্ৰী হয় তাৰে 75% এইখন গাঁৱৰ পৰা এই ৰাস্তাটোৰে মানুহে আমাৰ এই অঞ্চলৰ লোকসকলে বা আমাৰ ব্যৱসায়ীসকলে বাঁহ ব্যৱসায়ীসকলে এইটো দুৰ্ভোগ ভুগি তেওঁলোকে অধিক শ্ৰম কৰি কেনে তেওঁলোকে হেৰি কৰিবলগীয়া হয়। তাৰ উপৰি বিভিন্ন ধৰণৰ আমাৰ আছে আৰু যিটো উপাৰ্জনৰ কাৰণে বিভিন্ন সময়ত কাম কৰিবলৈ ওলাই যাবলগীয়া হয় বা বিভিন্ন ক্ষেত্ৰত আমি যেতিয়া ইফাল সিফাল কৰিবলগীয়া হয় এনেকুৱা ৰাস্তা আজি আপোনালোকে অনুভৱ কৰক যে এনেকুৱা ৰাস্তাত আজিৰ তাৰিখত আজি এই স্বাধীনোত্তৰ ইমান কালচোৱাৰ পিছতো যে আমি এনেকুৱা এটা ৰাস্তাত আমি যে যাতায়াত কৰিবলগীয়া হৈছে আমি খুব লাজ পাইছোঁ। আজি আমাৰ যিসকল বিধায়ক আছে আমাৰ যিজন বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া তেখেতে নিজেই ৰাস্তাটোত এনেকুৱা এটা অৱস্থাত তেখেতে ভ্ৰমণ কৰিছে মানে কি এনেকুৱা এটা তেওঁৰ অনুষ্ঠানত এটা আহিবলৈ তেওঁ প্ৰতিনিধি কৰিবলৈ আহোঁতে নিজে ভুক্তভোগী হৈ গৈছে যে নিজৰ সমষ্টিৰে এনেকুৱা এটা মূল ৰাস্তাও যে আজিৰ তাৰিখত এনেকুৱা এটা হৈ আছে। তেখেতক বিশেষকৈ আমি দাবীটো কিমানবাৰ দিছে হিচাপ নাই। গাঁৱৰ ফালৰ পৰা আমাৰ বিভিন্ন সমিতি সভাবিলাকত তেওঁ বাৰম্বাৰ আমাৰ দাবী জনোৱা হৈছে, এপ্লিকেশ্যন কৰা হৈছে। নিজে আহি দেখি পোৱাৰ পিছতো নিজে ভুক্তভোগী হোৱাৰ পিছতো যে এনেকুৱা এটা ক্ষেত্ৰত যে পদক্ষেপ কিবা এটা ল'ব লাগে এইটো এটা খুব চূড়ান্ত মানে এটা আমাৰ লজ্জাৰ বিষয় হয়, তেখেতৰ কাৰণে লজ্জাৰ বিষয় হয়। আমাৰতো আমি ভাবিছোঁ গৌৰৱ যে অসমৰ ইতিহাসত আমি এনেকুৱা এটা ৰাস্তা যে আমি থ'ব পাৰিছোঁ। তো চৰকাৰে লাজ পায় নাপায় নাজানো, কিন্তু আমি গৌৰৱ কৰিছোঁ যে এনেকুৱা এটা ৰাস্তা আমি অন্ততঃ চেম্পুল হিচাপে তেওঁলোকে ৰাখি থৈছে বুলি আমি ভাবিছোঁ। ধন্যবাদ।